যিসকল অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোকে পূৰ্বে তেওঁলোকে পৰীক্ষা দিব লগা হৈছিল প্ৰাইভেট ষ্টুডেণ্ট হিচাপে পিছৰ বছৰ তেওঁলোকক ইনষ্টিটিউচনেল প্ৰাইভেট বা নন ইনষ্টিটিউচনেল প্ৰাইভেট বুলি তেওঁলোকৰ এটা টেগ থাকে কিন্তু সেই ব্যৱস্থাৰ অৱসান ঘটাই এই বছৰৰ পৰা কোৱা হৈছে যে যিসকল অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোকে দ্বাদশ শ্ৰেণীত পুনৰ নামভৰ্তি কৰিব আৰু পৰৱৰ্তী বছৰত তেওঁলোকে নিয়মীয়া ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকে পৰীক্ষাটো দিব লাগিব যিটো ইভালুৱেশ্যনৰ মানদণ্ড যে কিমান নম্বৰ পালে পাছ তাত বেলেগ বেলেগ ছাবজেক্টত বেলেগ বেলেগ পাৰ্চেণ্টেজ আছিলে সেইটো গোটেই ইউনিফৰ্ম কৰা হৈছে যে 33% ইন অল ছাবজেক্টছ তেওঁলোকে লাভ কৰিব লাগে আপোনালোকে জানে আমি NEP অনুযায়ী বিদ্যালয় শিক্ষাতে আমি স্কিল এডুকেশ্যনটো অন্তৰ্ভুক্ত কৰিছোঁ আৰু ইয়াত আমি এটা ডুৱেল চাৰ্টিফিকেট প্ৰগ্ৰেম ঠিক কৰিছোঁ অৰ্থাৎ বোৰ্ডৰ পৰা তেওঁ ক্লাছ 10 বা 12 পাছ কৰা চাৰ্টিফিকেটখন পাব কিন্তু তেওঁ থাৰ্ড পাৰ্টিৰ পৰা স্কিলৰ চাৰ্টিফিকেটখন পাব যিটো বিষয়ত তেওঁ স্কিল বা দক্ষতা আহৰণ কৰিছে হেতু আমি IIT পলিটেকনিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি MOU বোৰ্ডে সহি কৰিছে গতিকে ডুৱেল চাৰ্টিফিকেট যেনেকৈ NCC কৰে তেওঁ NCC চাৰ্টিফিকেটখনো পায় বোৰ্ডৰ চাৰ্টিফিকেটখনো পায় ঠিক তেনেকৈ স্কিল সাবজেক্ট গ্ৰহণ কৰিলে স্কিলৰ চাৰ্টিফিকেটখনো পাব বোৰ্ডৰ চাৰ্টিফিকেটখনো পাব কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে তেওঁ বোৰ্ডৰ পৰীক্ষাটো ফেইল কৰিছে উত্তীৰ্ণ হ'ব পৰা নাই কিন্তু স্কিলৰ সাবজেক্টত তেওঁ লেভেল 4 তেওঁ ক্লিয়াৰ কৰিছে পাছ কৰিছে গতিকে তেওঁৰ সাধাৰণ শিক্ষাটো তেওঁ বন্ধ কৰি তেওঁ স্কিলত লেভেল 5ৰ প্ৰশিক্ষণৰ কাৰণে তেওঁ আগুৱাই যাব পাৰে গতিকে ডুৱেল চাৰ্টিফিকেট ব্যৱস্থা এটা আমি এই বছৰৰ পৰা প্ৰৱৰ্তন কৰিম